জিন্দাবাদ ধর্মেন্দ্র প্রধান হায় হায় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান go back বিজেপি সরকার go back নরেন্দ্র মোদী go back NDA go back NDA go back বিজেপি সরকার দালালি সকলো সিগার ছাত্র ছাত্রীৰ ভৱিষ্যতৰ নেতালিকা বন্ধ কৰক NDA go back নীতি go back নৰেন্দ্ৰ মোদী হায় নৰেন্দ্ৰ মোদী go back বিজেপি সরকার go back ছাত্র ছাত্রীৰ ভৱিষ্যতৰ নেতালিকা বন্ধ কৰক ছাত্র ছাত্রীৰ ভৱিষ্যতৰ নেতালিকা বন্ধ কৰক বিজেপি সরকার go back শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান হায় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান হায় হিমন্ত বিশ্ব go back বিজেপি go back নরেন্দ্র মোদী go back NDA go back নীতি go back বিজেপি সরকার go back রাজ্য দল জিন্দাবাদ জাতীয় যুব বাহিনী জিন্দাবাদ অখিল গগৈ জিন্দাবাদ NDA go back নরেন্দ্র মোদী go back বিজেপি সরকার go back প্রধান go back ধর্মেন্দ্র প্রধান go back বিজেপি সরকার go back নরেন্দ্র মোদী go back নরেন্দ্র মোদী go back নরেন্দ্র মোদী go back নরেন্দ্র মোদী go back শিক্ষামন্ত্রী শিক্ষামন্ত্রী go back নরেন্দ্র মোদী go back বিজেপি সরকার go back NDA go back NDA go back NDA দুর্নীতি দালালি সকল অতিকে গ্রেপ্তার করক ছাত্র ছাত্রীর ভবিষ্যতের নেতালিকা নরেন্দ্র মোদী হায় ছাত্র ছাত্রীর ভবিষ্যতের জীৱনক নেতালিকা বন্ধ কৰক বিজেপি চৰকাৰে যিদিনাখন ক্ষমতাৰ গাদীত অহা পৰিলক্ষিত হ'ল এদিনা একেলগে নীট পৰীক্ষা NDA দুৰ্নীতি আৰু দালাল কৰি বিজেপি চৰকাৰে লাখ লাখ টকাৰ বিনিময়ত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰৱেশিকা পৰীক্ষা নীট আৰু NDA দুৰ্নীতি কৰা পাদিল কৰা হ'ল আমি প্ৰশ্ন কৰিছোঁ বিজেপি চৰকাৰক আমি প্ৰশ্ন কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ নেতৃত্বাধীনক আপোনালোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ শিক্ষাৰ্থীৰ অধিকাৰক হেতালি কৰাৰ অধিকাৰ ক'ত পালে আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰে পদত্যাগ কৰক আপুনি প্ৰধানমন্ত্ৰী আসনত থকাৰ কোনো যোগ্যতা নাই নৰেন্দ্ৰ মোদী অকল বাৰে বাৰে প্ৰধানমন্ত্ৰীক তৈলমৰ্দন প্ৰদান কৰা টুইটাৰত দেখা যায় কিন্তু নীট পৰীক্ষাত কেলেংকাৰী পৰীক্ষা পাতি লোৱাৰ পিছত এই বিষয়ক লৈ এটা টুইট কৰা দেখা নগ'ল হিমন্ত বিশ্ব শৰ্মাই নিজকে নতুন প্ৰজন্মৰ কথা কয় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ কথা কয় কিন্তু এইজন হিমন্ত বিশ্ব শৰ্মাই আজি নীটত পৰীক্ষা প্ৰশ্ন কাকত আগতীয়াকৈ বাতিল কৰিলে বিজেপিত বহুত ভাগা নেতাই 30-40 লাখ টকাৰ বিনিময়ত এই এণ্ট্ৰেন্স পৰীক্ষা এওঁলোকে টকাত বিক্ৰী হ'ল আৰু তাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে দৈনিক 12-13 ঘণ্টা অধ্যয়ন কৰে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতত হেন্দাৰনামা পৰিলক্ষিত হ'ল আমি ৰাইজৰ দল জাতীয় যুৱ বাহিনীৰ স্পষ্টভাৱে দাবী জনাইছোঁ বিজেপি চৰকাৰে ইয়াত চৰকাৰ গঠন কৰা নৈতিক দায়িত্ব নাই নৰেন্দ্ৰ মোদী এজন অশিক্ষিত প্ৰধানমন্ত্ৰী এই প্ৰধানমন্ত্ৰীজন অকল হিতাধিকাৰী নিৰ্বিচাৰত ব্যস্ত এইজন ভৱিষ্যতৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক লৈ একেলগে গুৰুত্ব প্ৰদান কৰা নগ'ল আজি বাৰে আজি যদি আসাম এক্সপ্ৰেছ ষ্টুডেণ্ট যদি চায় এই 5 বছৰত কিন্তু আজিলৈকে 22,000 ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী আত্মহত্যা পৰিলক্ষিত হ'ল অকল এনেধৰণে প্ৰৱেশ পৰীক্ষা NDA আৰু নীটৰ এই এজেঞ্চিবিলাক দুৰ্নীতি দালাল লাজ কৰাৰ কাৰণে একেলগে এই পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব পৰা নাই আমি দাবী জনাইছোঁ ৰাইজৰ দল জাতীয় যুৱ বাহিনী যিসকল NDA এজেঞ্চি আৰু নীটৰ এজেঞ্চিৰ যিসকল বিষয়া কৰ্মচাৰী এইসকল জড়িত আছে এওঁলোকক অতি শীঘ্ৰে নিলম্বন কৰি একেলগে জেল হাজতলৈ প্ৰেৰণ কৰক আৰু আমি দাবী কৰিছোঁ
পুনৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাবিলাক পুনৰ সুকলমে অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।